তো খুব ভাল পাইছোঁ, খুব আনন্দিত হৈছোঁ যে এইবাৰ আমাৰ 2026 চনৰ যিটো অসম বিধান নিৰ্বাচন, ইয়াতে 42 নং বাক্সা যিটো নতুন আমাৰ সমষ্টি, ইয়াতে মোক BPF দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইয়াৰ বাবে মই আমাৰ দলৰ সভাপতি তথা BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক মই হাজাৰ হাজাৰ তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। লগতে আমাৰ যিমান আমাৰ দলীয় নেতা কৰ্মীসকল আছে তেখেতসকলকো ধন্যবাদ দিছোঁ সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আজিৰ পৰা কেনেধৰণে আগবাঢ়িব? তো আজি আমি মানুহ আমাৰ যিমান পাব্লিক আছে, আমাৰ নেতা কৰ্মী আছে, তেখেতসকলে আহি আছে আৰু ময়ো অলপ আগবাঢ়ি যাম আমাৰ জিলাৰ অফিচলৈকে, ব্লক অফিচলৈকে। আৰু তাৰপিছত কিছুমান আমাৰ কাগজ পত্ৰৰ কাম আছে, সেইবিলাকো কিছু অলপ বাকী আছে, সেইবিলাকো কৰি ল'ম। আৰু তাৰপিছত আমি নমিনেশ্যন দিম 23 তাৰিখে লাষ্ট ডেট দিনা। তো ইয়াতে আমি NDAৰ প্ৰাৰ্থী হিচাপে আমাৰ BJPৰ আমাৰ নেতা কৰ্মীসকলকো আমি ইতিমধ্যে ইনভাইটেশ্যন দিছোঁ আৰু দিম। আৰু আমি দুয়োটা দলে লগ লাগি বা NDA হিচাপে আমি এই সমষ্টিত বিপুল ভোটত আমি বহুত ভোটৰ ব্যৱধানত আমি জিকি যাম। কিমান সমৰ্থক লৈ যাব নমিনেশ্যন? তো আমি নমিনেশ্যনত চাওঁ আমি কিমান সমৰ্থক নিব পাৰোঁ, গাড়ী ঘোঁৰাৰ কথা আছে। নতুন সমষ্টি বুলি ক'লেও ইয়াতে কোনো ধৰণৰ আমাৰ চিন্তা কৰিবলগীয়া নাই। আমাৰ ইতিমধ্যে দল আছে, আমাৰ নেতা কৰ্মীসকলে খুব এক্টিভলি কাম কৰি আছে BPF দলক মানে শক্তিশালী কৰাৰ কাৰণে। আৰু BPF দলৰ প্ৰাৰ্থী জিতোৱাৰ কাৰণে ইতিমধ্যে আমাৰ দলৰ সকলো স্তৰৰ নেতা কৰ্মীসকলে খুব সক্ৰিয়ভাৱে কাম কৰি আছে। আৰু এই ক্ষেত্ৰত আমি আকৌ NDA হিচাপে আমাৰ BJPৰ আমাৰ নেতা কৰ্মীসকলেও যোগাযোগ কৰি আছে, তেখেতসকলেও কাম কৰি আছে। ৰাকেশ ব্ৰহ্ম আমাৰ কোনো প্ৰত্যাহ্বান নহয়। তেখেতে আৰু আমাৰ লগত এইটো মানে সেইটো কম্পিটিশ্যন কৰিব নোৱাৰে আমাৰ দলৰ লগত। আমাৰ দল যথেষ্ট ষ্ট্ৰং হৈ আছে। আৰু তেখেতসকলৰ যিটো UPPL দল অকল বাক্সাত বুলি নহয়, সমগ্ৰ BTCতে তেখেতসকলে এইবাৰ ধূলিসাৎ হৈ যাব। তেখেতক এই নিৰ্বাচনত তেখেতসকলৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো একেবাৰে বিনষ্ট হৈ যাব। ৰাকেশ ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়াৰ পাছত BPLৰ বৃহৎ খহনীয়া আৰম্ভ হৈছে। ইতিমধ্যে প্ৰাক্তন বিধায়কো পদত্যাগ কৰিছে, আপোনালোকৰ দলত আজি সন্ধিয়া যোগদান কৰিব। হয়, ময়ো শুনিছোঁ এইটো। আৰু এইটোৱে নহয়, তাৰ আগতো বহুত খহনীয়া হৈছে তেখেতসকলৰ। প্ৰাৰ্থিত্ব পোৱা নোপোৱাক লৈতো হৈছে, তাৰ আগতেও বহুত ডাঙৰ ডাঙৰ নেতা কৰ্মীসকলে আমাৰ BPF দলত ইতিমধ্যে যোগদান কৰিছে।